তেওঁ এডাল পুৰত কুঁহিয়া তিনিটাকৈ গাঁঠি ৰাখি টুকুৰা টুকুৰ কৰিছিল আৰু টুকুৰাবোৰ এডোখৰ মাটি সৰু ট্ৰেক্টৰ এখনেৰে চহাই বোকা কৰি টুকুৰাৰ পিছবোৰ বোকা মাটিখিনিত তেওঁ পথালিকৈ পেলাই আধা পুতি দিছিল। নমস্কাৰ দৰ্শক, মই পংকজ খনিকৰ, আপোনালোকে চাই আছে অংকুৰিত অসম। দৰ্শকসকল, আজি কুঁহিয়া খেতি সন্দৰ্ভত দুটামান কথা পাতিম। অসমীয়াত এষাৰ কথা আছে, ছয় পো ছয় নাতি তেহে কৰিবা কুঁহিয়া খেতি। কুঁহিয়া খেতিৰ সন্দৰ্ভত থকা এই কথাষাৰে আমাৰ বহু কৃষকৰ মনত কুঁহিয়া খেতিৰ সন্দৰ্ভত এটা ভয় জন্মাই দিয়ে। পূৰ্বতে এজন দেউতাকৰ 6 সন্তান থকাটো বৰ ডাঙৰ কথা নাছিল, কিন্তু বৰ্তমান সময়ত ইয়ে হ'ব এটা আচৰিত কথা। আজিকালি 2টা সন্তানেই যথেষ্ট। তাৰ বাবে অসমীয়া মানুহে কুঁহিয়া খেতি কৰিব নোৱাৰিব নেকি? যদি সন্তান কম হোৱাৰ বাবে কুঁহিয়া খেতি কৰিব নোৱাৰে, তেন্তে গুড় শ্ৰেণীৰ বাবে বৰ্তমানতকৈ অনাগত দিনত এইবোৰৰ বাবে অধিক নিৰ্ভৰশীল হ'ব লাগিব বহিৰাজ্যৰ ওপৰত। এটা কথা কৈ থোৱা হওক যে বিহাৰ, উত্তৰ প্ৰদেশত 6 পো 6 নাতি নথকাকৈ কুঁহিয়া খেতি কৰি অসমীয়া মানুহৰ লগতে দেশৰ জনসাধাৰণক গুড় খুৱাই চেনি খুৱাই আছে তেওঁলোকে। পূৰ্বতে কুঁহিয়া খেতি কৰিবলৈ যাওঁতে হাল বোৱা, কোৰ মৰা আদি কামবোৰৰ বাবে মানুহ আৰু গৰুৰ প্ৰয়োজন হৈছিল। জাবৰ গুচোৱা, বন বাট নিয়ন্ত্ৰণ কৰা কামবোৰ কৰিবলৈ মানুহ লাগিছিল। কুঁহিয়া পেৰিবলৈ গৰু ম'হৰ প্ৰয়োজন হৈছিল। ইফালে কুঁহিয়াৰ পৰা গুড় প্ৰস্তুত কৰিবলৈ ৰাতি ৰাতি জুই লগাই গুড় পকাবলগীয়া হৈছিল। দম খৰিৰ প্ৰয়োজন হৈছিল এজন কৃষকক। কিন্তু এই সকলোবোৰ কামৰ বাবে আজিকালি আধুনিক যন্ত্ৰ আহিল, গতিকে সকলো কাম কাজ সহজ হৈ আহিল। আমি চলিত বৰ্ষটোৰ আৰম্ভণিৰ ফালে তিনিচুকীয়া জিলাৰ প্ৰগতিশীল কৃষক ধনিৰাম চেতিয়াৰ কৃষি ফাৰ্মলৈ কৃষি সম্বন্ধীয় কিছু তথ্য সংগ্ৰহ কৰিবলৈ গৈছিলোঁ। তেতিয়া দেখিছিলোঁ কৃষক ধনিৰাম চেতিয়াই অকলেই প্ৰায় 5-6 বিঘামান মাটিত কুঁহিয়া খেতি কৰিছে। বিগত বৰ্ষৰ জুন মাহত ৰোপণ কৰা কুঁহিয়াবোৰ বৰ্তমান তেওঁ কাটি আছে আৰু সেয়া 12 পৰা 15 টকা দৰত বিক্ৰী কৰি আছে। এইবাৰ তেওঁ 2 বিঘা মাটিত কুঁহিয়াৰ লগত বিলাহী খেতি কৰিছিল। কুঁহিয়া গছবোৰৰ মাজে মাজে তেওঁ বিলাহী লগাই দিছিল। তেওঁ 2 বিঘা মাটিৰ কুঁহিয়াৰ 2টা শাৰীৰ মাজৰ ঠাইখিনিত বিলাহী খেতি কৰি 50,000 টকা উপাৰ্জন কৰে। কৃষকগৰাকীৰ লগত কথা বতৰা পাতোঁতে জানি পৰা গৈছিল যে কেইবাটাও বিশেষ আৰু উন্নত প্ৰজাতিৰ কুঁহিয়া খেতি কৰিছে তেওঁ। সেইকেইটা হ'ল ফিলিপাইনছ, ব্লেক চুগাৰকেন, আশীপুৰা, বৰ্ণশংকৰ, চেনী কুঁহিয়া। কৃষকগৰাকীয়ে জানিবলৈ দিয়া মতে এই কুঁহিয়াৰ জাতকেইটাৰ উৎপাদন ভাল হয় আৰু খাবলৈও ভাল। এডাল কুঁহিয়া 5 কেজি পৰ্যন্ত হয় আৰু 12 পৰা 16 ফুট দীঘল হয় বুলি কৃষকগৰাকীয়ে আমাক জানিবলৈ দিয়ে। এই আটাইকেইটা কুঁহিয়াৰ জাতৰ পুলি তেওঁৰ ওচৰত পাব। কোনো আগ্ৰহী কৃষকে কুঁহিয়া খেতি কৰিম বুলি ভাবিলে তেওঁৰ লগত যোগাযোগ কৰিব পাৰিব। কৃষকগৰাকীৰ লগত কুঁহিয়া খেতিৰ সন্দৰ্ভত কথা পাতি থাকোঁতেই কুঁহিয়াৰ পুলি কেনেকৈ প্ৰস্তুত কৰা হয় সেই বিষয়ে আমাক জনাইছিল কিছু কথা। তেওঁ এডাল পুৰত কুঁহিয়া তিনিটাকৈ গাঁঠি ৰাখি টুকুৰা টুকুৰ কৰিছিল আৰু টুকুৰাবোৰ এডোখৰ মাটি সৰু ট্ৰেক্টৰ এখনেৰে চহাই বোকা কৰি টুকুৰাৰ পিছবোৰ বোকা মাটিখিনিত তেওঁ পথালিকৈ পেলাই আধা পুতি দিছিল। স্ক্ৰীণত দেখিছে আপোনালোকে সেই দৃশ্য। স্ক্ৰীণত আমাৰ দৰ্শকসকলে দেখিছে তেওঁ কেনেকৈ কুঁহিয়াবিলাক অংকুৰিত কৰিছিল পুলিৰ বাবে। এনেকৈ পুতাৰ 20 পৰা 25 দিনৰ মূৰত কুঁহিয়া টুকুৰাবোৰৰ পৰা প্ৰতিটো গাঁঠিত পোখা মেলে। প্ৰতিটো গাঁঠিক পুনৰ টুকুৰা টুকুৰ কৰি মূল পথাৰত ৰোপণ কৰা হয়। কুঁহিয়াবোৰ মূল পথাৰ ৰোপণ কৰাৰ আগতে পথাৰডৰা ভালদৰে চহাব লাগে আৰু 5-6 ফুট দূৰত্বত শাৰী মাৰিব লাগে। শাৰীবোৰ ইংৰাজী বৰ্ণমালা ভি আকৃতিত খান্দিব লাগে। পুলিবোৰ ৰোপণ কৰোঁতে এটা পুলিৰ পৰা এটা পুলিৰ দূৰত্ব 1 পৰা 1.5 ফুট দিব লাগে বুলি কৃষকগৰাকীয়ে আমাক জানিবলৈ দিয়ে। লগতে তেওঁ কয় শাৰীবোৰ বেলিৰ পূবফালে মুখ কৰাকৈ মাৰিব লাগে। কৃষক ধনিৰাম চেতিয়াই সাৰ নিদিয়াকৈ কৰা কুঁহিয়াখিনিও যথেষ্ট ভাল হৈছিল। সাৰ দিলে আৰু উৎপাদন ভাল হ'ব বুলি আমাক তেওঁ জানিবলৈ দিছিল। কৃষকগৰাকীয়ে কয় আজিকালি কুঁহিয়াৰ গুড় প্ৰস্তুত নকৰিলেও ৰসৰ বাবেও খেতি কৰিব পাৰে। গৰম দিনত কুঁহিয়াৰ ৰসৰ চাহিদা বহুত। চহৰ অঞ্চলত বহু ব্যক্তিয়ে কুঁহিয়াৰ ৰস বিক্ৰী কৰিয়ে প্ৰতিদিনে 1500 পৰা 1000 টকা উপাৰ্জন কৰে। আগৰ দৰে হাতেৰে ঘূৰাই থাকিব নালাগে, সৰু মেচিন ওলাইছে। সৰু মেচিনবোৰৰ জৰিয়তেও কুঁহিয়াৰ ৰস উলিয়াব পাৰি আৰু এনেকৈ বহু লোকে কৰি আছে আৰু বহু লোকে স্বাৱলম্বী হৈ আছে। ধন্যবাদ।